সোণাপুৰৰ কচুতলিৰ চৌদিশে এতিয়া নিমাওমাও পৰিৱেশ। উচ্ছেদৰ সময়ত হোৱা কচুতলিৰ ভয়ংকৰ সংঘৰ্ষৰ ঘটনাই এটা সপ্তাহ পাৰ কৰিলে। আৰক্ষীৰ গুলীচালনাত থিতাতে নিহত দুজন আৰু হাস্পতালত এজন নিহত হোৱাৰ লগতে আহত হৈছিল বহুজন। বেদখলকাৰীৰ আক্ৰমণত আৰক্ষী প্ৰশাসনৰ 22 জনকৈ লোক আহত হৈছিল। তাৰ পিছতে উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰাখি জনজাতীয় বেল্টৰ ভূমিৰ পৰা বেদখলকাৰীক আঁতৰি যাবলৈ 3 দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে। প্ৰশাসনৰ 3দিনীয়া জাননীৰ পিছতে 90% বেদখলকাৰীয়ে ত্যাগ কৰিছে কচুতলি। কিন্তু বৰ্তমানো কিছু লোক নাচুৰ বান্দা হৈ আছে। অৱশ্যে ম্যাদী মাটি বুলি কিনা মাটি কিদৰে সংৰক্ষিত অঞ্চল হৈ পৰিল তাকে লৈ সন্দিহান হৈ পৰিছে সকলো। আমি ইয়াতে মোটামুটি 20-25 বছৰ হ'ল আহিছোঁ আৰু ইয়াৰে ভোটাৰো আমি ক'তলৈকে যোৱাও নাই আৰু যাব নোৱাৰোঁ। এতিয়ালৈকে মোৰ ঘৰ বাৰী সেনেকুৱাই আছে, ৰঙা ষ্টিকাৰ মাৰি যদি চৰকাৰে থৈ গৈছে, কিন্তু আমি যাব লগা ৰাস্তা আমাৰ নাই। আমি ইমান দুখ কষ্ট কৰি পোলাহান কামলা হাজিৰা দিয়ে নিজে যোগালী কাম কৰিয়ে আমি পইচা দিছোঁ মাটিৰ। এতিয়া আমাৰ ট্ৰাইবেল এৰিয়া বুলি যদি আমাৰ উঠিয়াত দেয় আমি ক'ত যাম? আমাৰ যাইবাৰ মতো সুবিধা নাই। যদি মোদী মামা আমাৰ গ্ৰহণ কৰা না নেয় তা আমি এতিয়া জীৱন হত্যা কৰি দিমো। প্ৰশাসনে বান্ধি দিয়া 3 দিনৰ সময়সীমা সোমবাৰে উকলি যোৱাৰ পিছত এইবাৰ ম্যাদী ভূমিত থকা বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান। দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে সাজু হৈছে আৰক্ষী প্ৰশাসন। কচুতলিৰ প্ৰায় 150 বিঘা ম্যাদী ভূমিক ৰেড জোন হিচাপে চিহ্নিত কৰিছে প্ৰশাসনে। ঘৰে ঘৰে লগাই দিয়া হৈছে ৰঙা ৰঙৰ ষ্টিকাৰ। বৃহস্পতিবাৰে সোণাপুৰৰ কচুতলিৰ তাৰাগুমাত আৰক্ষীৰ বিশাল বাহিনীলৈ উপস্থিত হ'ল প্ৰশাসনৰ লোক। ৰঙা ষ্টিকাৰ লগোৱা ঘৰৰ সংখ্যা বৃদ্ধি পালে 150ৰো অধিকলৈ। আমি আচলতে কালিৰ পৰাই কৰি আছোঁ এক্সাৰচাইজটো আৰু এতিয়ালৈকে মোৰ দেন 150 হাউচ আমি ৰেড ষ্টিকাৰ লগাইছোঁ। এতিয়া আমাৰ এছেছমেণ্ট চলি আছে। আমি আজি আমাৰ আগৰ যিটো আমাৰ প্লেন আছিলে, প্লেন মতে আমি 2টা ছেক্টৰ কভাৰ কৰিছোঁ। তেনেকৈ আমি গোটেইকেইটা ছেক্টৰ কভাৰ কৰিব লাগিব আৰু ডিপেণ্ডিং আপন দ্য নাম্বাৰ অফ ষ্ট্ৰাকচাৰ্ছ আমি সেইখিনি পুলিচ প্ৰশাসনৰ লগত সহযোগ পুলিচ প্ৰশাসনে আমি দিব লাগিব ফিগাৰ্ছখিনি। তাৰপাছত প্লেন বনিব, প্লেন বনাৰ পিছত বাকীখিনি হ'ব। ৰঙা ষ্টিকাৰ লাগি থকা এই ঘৰবোৰেই হৈছে জনজাতীয় বেল্টৰ ভূমিত থকা অজনজাতীয় পৰিয়ালৰ। কিন্তু অভিযোগ উঠিছে মানুহ চাই চাই কৰা হৈছে নেকি উচ্ছেদৰ ব্যৱস্থা। তাৰো প্ৰত্যুত্তৰ দিলে প্ৰশাসনৰ বিষয়াই। ইয়াত কোনো তেনেকুৱা মিয়া বা তেনেকুৱা ধৰ্ম সম্পৰ্কত আমাৰ ক'ব লগা নাই। আমি চেপ্টাৰ 10 মতে কাম কৰি আছোঁ আৰু আগলৈকেও কৰিম। ইয়াত যিখিনি নন এলিজিবল মানুহ আছে সেইখিনিকহে আমি উচ্ছেদ অভিযান চলাইছোঁ। কিন্তু এই অজনজাতীয় লোকসকলক কোনে দিছিল জনজাতীয় ভূমি? একচনীয়া পট্টাৰ ভূমিবোৰ কেনেকৈ ম্যাদী পট্টাৰ হৈছিল? ৰাজহ আদায় কৰি ট্ৰাইবেল বেল্টত তেওঁলোকক নিগাজিকৈ থকাৰ সুবিধা কৰি দিয়া চৰকাৰী বিষয়াৰ বিৰুদ্ধে তদন্ত হ'বনে? পৰ্যায়ক্ৰমে গোটেইখিনি ব্যৱস্থা আমি ল'ম। সদ্যহতে আমি এভিকশ্যন প্ৰচেছটোত গুৰুত্ব দিছোঁ আৰু বাকী যিখিনি ক্ৰিমিনেল একশ্যনছ আছে সেইখিনি আমি পুলিচ প্ৰশাসনেও আমাক সহযোগ কৰিব। আৰু বাকী আমাৰ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন চেপ্টাৰ 10ত এই যিটো ট্ৰান্সফাৰ হয়, এজনে আনজনক যেতিয়া মাটি বিক্ৰী কৰে, কিন্তু কেনেবাকৈ যদি তাত কেৰণ থাকে সেইসকলৰ বাবেও বিহিত ব্যৱস্থা ল'বৰ কাৰণে তাত লিখা আছে। সেইবিলাক পৰ্যায়ক্ৰমে আমি আৰম্ভ কৰিম। সোণাপুৰৰ এই ঘটনাক কেন্দ্ৰ কৰি সৰব হৈছে দল সংগঠনসমূহো। জাগিৰোডত সদৌ তিৱা ছাত্ৰ সন্থাই সম্বোধন কৰিলে সংবাদমেল। নগাঁও জিলা 7টা, মৰিগাঁও জিলা 7টা আৰু মধ্য অসমত হোজাই জিলা 2টা বেল ব্লক আছিল। এই বেল ব্লকসমূহত বহু ভূমি অবৈধভাৱে বেদখল হৈ আছে। যেনেদৰে আজি কচুতলি অঞ্চলত যেনেদৰে অবৈধভাৱে বেদখল কৰা ভূমিসমূহ বেদখলমুক্ত কৰিলে, ঠিক তেনেদৰে যিসমূহ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ লগতে অসমত যিসমূহ 47টা ট্ৰাইবেল বেল ব্লকৰ যি অবৈধভাৱে বেদখল হৈ আছে সেই বেদখলসমূহ যাতে মুক্ত কৰিবৰ কাৰণে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ। একেদৰে সোণাপুৰৰ ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ, কাৰ্বি ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল। কচুতলিৰ উচ্ছেদত এটা নিৰ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি লোৱা বুলি একাংশ দল সংগঠনে চলোৱা প্ৰচাৰত নৎসাত কৰিছে সংগঠন কেইটাৰ নেতৃত্বই। কেৱল এটা জনগোষ্ঠীক টাৰ্গেট কৰি পেলাই উচ্ছেদ কৰা হৈছে, অৰ্থাৎ কেৱল মুছলিমৰ ওপৰতে মুছলিমসকলক বাছি উচ্ছেদ কৰা বুলি কৈছে। এই কথাটো আমি পোনচাতে নাকচ কৰিছোঁ, কাৰণ আমি মুছলিমৰ বিৰুদ্ধে নহয়। আমাৰ সংগ্ৰাম চলিছে, আমাৰ উচ্ছেদ চলিছে। ই অসম ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায়ৰ ভিত্তিত চাউথ কামৰূপ ট্ৰাইবেল বেল্টৰ ভিতৰত থকা এটা অঞ্চল
আৰু এই কচুতলিটো সেই 10 চেপ্টাৰৰ ভিতৰতে পৰে 10 চেপ্টাৰৰ ভিতৰত থকা যিসকল নন বোনাফাইড সেইসকল মানুহে উচ্ছেদ হ'বই কচুতলিৰ ৰেড জোন হিচাপে চিহ্নিত অঞ্চলত শীঘ্ৰে চলিব আৰক্ষী প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান প্ৰথম পৰ্যায়ৰ ঘটনাৰ পুনৰাবৃত্তি কৰিব খোজা নাই প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদলৈ নিয়া হ'ব আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সবাতোকৈ বিশাল দল সেয়ে সময় লৈছে প্ৰশাসনে সোণাপুৰৰ পৰা চন্দন মালাকাৰ জাগিৰোডৰ পৰা ধনঞ্জয় প্ৰসাদৰ সহযোগত কেমেৰাত দীপ বায়নৰ সৈতে বশিষ্ঠদেৱ ফুকন ৰিপৰ্ট NKTV+